হেল্ল' গাইজ, মানে বেলেগ একো নাই, কথা এটাৰ কাৰণে ভিডিঅ' বনালোঁ। এই জুবিন দাক মাৰাকেইটাই এটা মানে গোটেইটো অসমবাসী জানে, চবেই জানে যে জুবিন দাক শ্যামকানুৰ শেখৰ গোস্বামী আৰু এর নাম কি আছিলে সিদ্ধাৰ্থ, তাৰ নাম ল'বাই মন নাযাবে। আৰু ইহঁতক মানে অমৃত প্ৰভা এইগিলা চব ফাঁচি দি দিব লাগে ভাল। এইগিলা আৰু লিলি পকে হ'লে লাভ নাই। এইবাৰ আৰু কিবা ফাৰ্ষ্ট টেক আদালত খুলিব বোলে। এইগিলা খুলিলে কি হ'ব? গমেই পাইছে, চবেই গম পায়, বিশ্ব জানে যে জুবিন দাক মাৰছি, ইয়াতে মাৰছি, নিহালে তাতে প্লেনিং মাৰ্ডাৰ কৰছি। এইগিলা মানে কি কম, এইগিলা ফাঁচি দি কাহিনী শেষ কৰি দিব লাগে সিহঁতৰ। আৰু সিহঁতক আৰু তাতে এনে ৰাখি থৈ দিলে কি হ'ব? কি কওঁ গাইছ, সিহঁতক ফাঁচি দি পেলাই কাম শেষ কৰি দিব লাগে ইয়াতে। তাতে আৰু ইমান আৰু কিবা ফাৰ্ষ্ট টেক আদালত এইগিলা খুলি লাভ নাই, নে কি কওঁ? টাইম মানে বাৰে লাভ নাই। চালা সিহঁতে দে আৰু ভিডিঅ'টো মই শ্বেয়াৰ কৰাৰ কথা নকওঁ, মানে মনৰ কথাটো কৈছোঁ আৰু মোৰ মনত কথাটো কৈছোঁ আৰু যে মই ভাবছোঁ এইটো কৰিব লাগে যে জুবিন দাক মাৰছি, এহেঁতকো বাছ ডাইৰেক্ট ফাঁচি বা গুলিয়াই দিব লাগে। এই দুটাৰ এটা কিবা এটা কৰি দিলে হ'লে আৰু বেছি দিন দি থাকিলে কি হ'ব? বেছি দিন দি থাকিলে কামটো ঢিলে হৈ যাই থাকিব। লগ কৰিব লাগে এইগিলা কাম। জেলে তেলে থৈ লাভ নাই। জেলত থলে কি হ'ব? জুবিন দা ঘূৰি আহিব নেকি? নাহে, এহেঁতকো পঠাই দি তাতে।